চৰকাৰৰ জনস্বাস্থ্যকাৰী বিভাগৰ দ্বাৰা ৰূপায়ণ হোৱা এখন জল জীৱন আঁচনি আজি ধোঁৱা চাঙত উঠা পৰিণত হৈছে। এই জল জীৱন আঁচনিখন প্ৰায় এমাহ ধৰি বন্ধ হৈ আছে, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মই সেই জল জীৱন আঁচনিখন দেখুৱাই লৈছোঁ। এইখন হৈছে ভেলুৱাটাৰ পানী যোগান আঁচনি, যিখন আঁচনি 2021-22 বৰ্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগে তেজপুৰ সংমণ্ডল 1 নিৰ্মাণ কৰিছিল, যিখন পানী যোগান আঁচনি। এই পানী যোগান আঁচনিখন বিগত এমাহ ধৰি বন্ধ অৱস্থাত পৰি আছে। এই আঁচনিখন গেটত এটা ওলমি আছে, এটা প্ৰকাণ্ড তলা। মই সেই তলাটো দেখুৱাব মোৰ সতীৰ্থক যে এইদৰে এই আঁচনিখন আজি বিগত এমাহ ধৰি বন্ধ হৈ থকাত ইয়াৰে স্থানীয় ৰাইজ আজি এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এই আঁচনিখন বন্ধ হোৱাৰ মূল কাৰণটো হৈছে এই আঁচনিখনৰ যি বিদ্যুৎ সংযোগ, এই বিদ্যুৎ সংযোগ আজি এমাহ ধৰি ব্যাহত হৈ আছে। এই বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক যি বিল পৰিশোধ কৰিব লাগে, সেই বিল পৰিশোধ নকৰাৰ বাবে এই বিদ্যুৎ সংযোগ ব্যাহত হৈছে। মোৰ সৈতে এজন স্থানীয় যুৱক আছে ভেলুৱাটাৰ। মই সুধিম যে ভাইটি, কি হৈছে? এই জল জীৱন আঁচনিখন কিয় বন্ধ হৈ আছে? হয়, এইটো আমাৰ স্কিমটো ঠিকাদাৰে আমাক যেতিয়া হেণ্ডঅভাৰ কৰিলে পঞ্চায়তক, তেতিয়াৰ পৰা আমাৰ ঠিকেই চলি আছিল। কিন্তু প্ৰায় 1-1.5 মাহ ধৰি বিদ্যুৎ কৰ্তন কৰাৰ কাৰণে আমাৰ ৰাইজে কমেও ইয়াতে 132 FSTC আছে, হোম কানেকশ্যন আছে। গোটেইখিনি ৰাইজে পানী পোৱা নাই আৰু পানীৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। কিয় আজি মাৰ্চ-এপ্ৰিল মাহত এনেই পানীৰ লেয়াৰটো তলত গুচি যায়। আমাৰ তেনেকৈ কুঁৱা আৰু কলবিলাক শুকাই গৈছে, সেইকাৰণে ৰাইজে পানী পোৱা নাই। মই বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ যোগেদি অনুৰোধ কৰিম যে এই বিলটো যদি পৰিশোধ কৰি দিয়ে, আমাৰ ৰাইজে ইয়াৰ পানী দি অলপ উপকৃত হ'ব পাৰিব। তেওঁ কৈছে যুৱকজনে যে বিভাগীয় কৰ্তৃপক্ষক বিল পৰিশোধ কৰিবলগীয়া আছে। সেই বিল পৰিশোধ বিদ্যুৎ বিভাগক জমা দি এই পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি স্থানীয় ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।